অসমীয়া তেজ আছে কমচে কম সেইবিলাক মানুহ মাৰবান্ধি থিয় হওক। যাৰ আৰু অসমীয়া তেজ নাই তাৰ কথা বাদ দিছোঁ, কিন্তু অসমীয়া যাৰ লাচিতৰ তেজ আছে, চিলাৰায়ৰ তেজ আছে, সতী জয়মতীৰ তেজ আছে, তেনেকুৱা মানুহটো কিন্তু মাৰবান্ধি থিয় হ'ব লাগিব। কাৰণ সেই দাড়ি টুপি বাংলাদেশীৰ তলত আমাৰ অসমীয়া মহিলাই ভৰিত ধৰিব, তাক আমি মানি ল'ব নোৱাৰোঁ আৰু মানি নলওঁ, কোনো কাৰণত মানি নলওঁ। লাভ হয় লছ হয় নাজানো, কিন্তু অসমীয়া মানুহে মাৰবান্ধি থিয় হ'ব লাগিব বাংলাদেশীৰ বিৰুদ্ধে। আজি শিৱসাগৰত যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসমৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই যেতিয়া বক্তব্য ৰাখিছিল, তাত তেখেতে যিখিনি কথা কৈছে, বদৰুদ্দিন আজমল ডাঙৰীয়াক কেন্দ্ৰ কৰি কোৱা কথাখিনি এজন বিবেকবান ব্যক্তি হিচাপে মই গ্ৰহণ কৰিব পৰা নাই। অলপতে আৰু এগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে বদৰুদ্দিন আজমলৰ সন্দৰ্ভত কিছু কথা কৈছিল। তেখেতৰ বাহিৰেও দুদিনমানৰ পিছতেই আৰু এগৰাকী মন্ত্ৰীয়ে কৈছিল। এতিয়ালৈকে তিনিগৰাকী মন্ত্ৰীৰ মই তেনেকুৱা বক্তব্য দেখিলোঁ। মোৰ প্ৰশ্নটো হ'ল, এতিয়া যে আপোনালোকে বদৰুদ্দিন আজমলৰ বান সাহায্যক লৈ তেনেকুৱাকৈ কথা ক'ব পাৰিছে, বদৰুদ্দিন আজমলৰ 500 টকাৰ ওচৰত জাতি বিক্ৰী নাযায় বুলি কৈছে, বদৰুদ্দিন আজমলক সেৱা কৰাক লৈ আপোনালোকে যিখিনি আক্ষেপ প্ৰকাশ কৰিছে, যেতিয়া বদৰুদ্দিন আজমলে শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত গৈ সাহায্য বিতৰণ কৰি আছিল, তেতিয়া আপোনালোক ক'ত আছিল? তেতিয়া আপোনালোকে কিয় ক'ব নোৱাৰিলে যে আজমলৰ সাহায্য নল'ব আৰু আজমলক ইয়াত সাহায্য বিতৰণ কৰিবলৈ দিয়া নহ'ব? আজি যিটো দম্ভালি মাৰি অসমৰ একাংশ মন্ত্ৰীয়ে এই গোটেই ঘটনাটোক লৈ ৰাজনীতিৰ মেৰপেচলি টানি আনিছে, এইটো উচিত হৈছেনে? চৰকাৰখনৰ এটা দুৰৱস্থা আচলতে বদৰুদ্দিন আজমলে উদঙাই দিলে নেকি? এই যে 500 টকা লৈ মহিলাখিনিয়ে যে তেওঁৰ ওচৰত আঁঠু লোৱা বুলি আপোনালোকে কৈ আছে, সেই মহিলাখিনিয়েও স্পষ্টকৈ কৈছে যে তেওঁলোকে 500 টকাৰ কাৰণে কেতিয়াও বদৰুদ্দিন আজমলক সেৱা জনোৱা নাছিল। এজন জ্যেষ্ঠ ৰাজনীতিক হিচাপে, এজন জ্যেষ্ঠ ব্যক্তি হিচাপে তেওঁলোকে সমৰ্থন কৰিছিল। আজি যদি সেই মানুহজন দাড়ি টুপি থকা মানুহ কাৰণে, বদৰুদ্দিন আজমল হোৱাৰ কাৰণে, মুছলমান হোৱাৰ কাৰণেও যদি সেই দৃষ্টিভংগীৰে চাইছে, সেই মানুহজন যদি পাঞ্জাবী হ'লহেঁতেন তেতিয়াহ'লেতো আমাৰ আপত্তি নাথাকিলহেঁতেন। আৰু বদৰুদ্দিন আজমলক যদি এজন জ্যেষ্ঠ বুলি সেই মহিলাসকলে যদি সেৱা কৰিছিল, আৰু তেওঁলোকে ইতিমধ্যেই স্পষ্ট কৰিছে এজন জ্যেষ্ঠ ব্যক্তি হিচাপে সেই সময়ত তেওঁলোকে তেখেতক সেৱা কৰিছিল। আমিতো সৰুতেই শিকিছোঁ যে জ্যেষ্ঠজনক সেৱা কৰাটো আমাৰ সংস্কৃতি। আমিতো কেতিয়াও সৰুতে শিকা নাছিলোঁ, আমিতো কেতিয়াও সৰুতে পঢ়া নাছিলোঁ যে জ্যেষ্ঠজন হ'লেও মুছলমানক সেৱা কৰিব নালাগে, অকল হিন্দুকহে সেৱা কৰিব লাগিব বুলি, খ্ৰীষ্টানক সেৱা কৰিব নালাগিব। তেনেকেতো আমি কেতিয়াও পঢ়া নাছিলোঁ, শিকা নাছিলোঁ। এতিয়া এইবিলাক কি কথা? যিজন ব্যক্তিয়ে প্ৰথম ৰাজনীতিক আমি ভাবোঁ যে 2.5 কোটি টকা সামগ্ৰী বিতৰণ কৰিম বুলি ঘোষণা কৰিছিল, তেতিয়ালৈকেতো কোনো এজন সাংসদ, মন্ত্ৰী, বিধায়কে তেনেকৈ এককভাৱে ক'ব পৰা নাছিল। তেতিয়া আপোনালোক ক'ত আছিল? সেই মানুহখিনিৰ ওচৰত সাহায্য বিতৰণ কৰাৰ পিছত, চিকিৎসা সামগ্ৰী তেওঁ লৈ বানাক্ৰান্ত ৰাইজৰ মাজত চিকিৎসা সাহায্য দিয়াৰ পিছত, সকলোখিনি হৈ যোৱাৰ পিছত এতিয়া আপোনালোকে সাৰ পাইছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তেনেকৈ কথা ক'বলৈ। মানুহৰ মিনিমাম এটা লজ্জা থকা উচিত। আচলতে মিনিমাম এটা মানুহক আক্ৰমণ কৰাৰো এটা সীমা থকা উচিত বুলি আমি ভাবোঁ। এই কথাটো গ্ৰহণযোগ্য নহয়। আজি স্বাধীনতা দিৱসৰ দিনটোত অন্তত এনেকুৱা কথা কোৱাৰ অকণো মন নাছিল, কিন্তু এইকেইদিন কথাবিলাক শুনি চাই দেখি বৰ ভাল নালাগিল। সেইকাৰণেহে কথাখিনি ক'লোঁ। অকণমান আপোনালোকে বিবেচনা কৰি চাব। অসমীয়া মহিলাই ভৰিত ধৰাক লৈ আজি যিটো বিতৰ্ক ৰাতিপুৱাৰ পৰা গধূলিলৈকে কিবা মগজু খাই গৈছে, একাংশ মগজু নথকা মানুহৰ কাৰণে একাংশ মানুহৰ মগজুৰ বিকৃতি ঘটি গৈছে এই কথা বতৰাবিলাক শুনি শুনি। আচলতে ঠিকে আছে, এজন বাংলাদেশীৰ ভৰিত আমাৰ ভাৰতীয় বা অসমীয়া মানুহে ধৰিলে, কিন্তু এজন মন্ত্ৰীয়ে কৈ আছে যদি এয়া মানে কি নিৰামিষ ভোজী বিহাৰী বা মাৰোৱাৰীৰ ভৰিত ধৰিলেহেঁতেন আমি একো ক'বলগীয়া নাই, আমি গৰু খোৱা মানে মুছলমানৰ ভৰিত ধৰাটোতহে আমাৰ আপত্তি। বিজয় গুপ্তাৰ ভৰিত যদি ধৰিলেহেঁতেন কোনো প্ৰব্লেম নাই বুলি কৈ দিছে। চিন্তা কৰক। এতিয়া মই এটা কথা কওঁ, আমাৰ এই অসমীয়া নেতা মন্ত্ৰীকেইটাৰ কথা কৈছোঁ, অসমীয়া মানে খিলঞ্জীয়া, সিহঁতি একেবাৰে খিলঞ্জীয়া থলুৱা, এক্সাম্পল। আৰু বিজয় গুপ্তা ভাৰতীয় যেনিবা মই ক'লোঁ নিৰামিষ ভোজী, ঠিকে আছে। তো মই কওঁ যে এই বাংলাদেশী যিজন বদৰুদ্দিন আজমল বুলি কয় নামটো, এই বাংলাদেশী বদৰুদ্দিন আজমল আৰু আমাৰ অসমৰ কিছুসংখ্যক পোকৰ পুৰি থকা নেতা মন্ত্ৰী মই একেলগে ভাৰত ভ্ৰমণ কৰিবলৈ দিওঁ। ভাৰত ভ্ৰমণ কৰক, কৰাৰ পিছত গোটেই ভাৰতবৰ্ষত
বেছিকৈ মানুহে কাক চিনি পায়, বেছিকৈ মানুহে ভাৰতবৰ্ষত কাক চিনি পায় আৰু কাক সন্মান কৰে, এই বস্তুটো চাব খোজোঁ। আপোনালোকে অন কেমেৰা ভাৰতবৰ্ষ এপাক ঘূৰক। আমাৰ নেতা মন্ত্ৰীকালটো অভাৱিক নহয় কাৰণে ইমান বদদিনে কিয় দিব লাগে ফৰফৰাই আছে। নিজে হাগি পেলাই পোকৰত গু কিমান গ'ল তাক ঘূৰি চোৱা মোৰ দেশৰ যিখিনি নেতা মন্ত্ৰী। কাৰণ ৰাইজৰ পৰা ৰাইজলৈ কালেকশ্যন কৰি নিজৰ পুঁজি গৰম কৰি আছে, এইটো আমাৰ বুৰ্বক ৰাইজে একো বুজি পোৱা নাই হা। গতিকে আজি এই অসমত যিখিনি বানপানীত মানুহ উটি গ'ল, যিখিনি মানুহৰ সমস্যা হ'ল, যিখিনি মানুহক বদৰদিনে গৈ 500 টকা 1000 টকা দি অকণমান সকাহ দিছে, সেই মানুহখিনিক নেতা মন্ত্ৰী কেইজনে টকা দি আছে। আজি হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত ধৰাও দেখিছোঁ, কিন্তু তেখেতে বহিহে আছে, মানে মহিলা এগৰাকী বহা দি, কিন্তু টকা দি থকা নাই। তেখেতক গৈ তাতে সেৱা জনাই আছে মানুহে। মানে এইটো ভেলেকিবাজ আছে, মোহনীবান আছে, এওঁলোকক দেখিলে মানুহ পাগল হৈ যায় আৰু এওঁলোকে কিবা এটা ক'লে মানুহ লোটা বালেৰে আকৌ বিন্ধিবলৈ লয়। এয়াই আমাৰ অসমীয়া মানুহ, এয়াই আমাৰ সাৰ খোৱা জাত। এই সাৰ খোৱা জাত কাৰণে আচলতে ওলোটা মাত, মূৰত একো নাই। কোনোবাই কৈছে নে কিবা এটা, সেইটোতে হয় আৰু আমি একো নাজানো। এহেঁতি কৈছে যেতিয়া বদৰুদ্দিন আজমল বাংলাদেশী আৰু আমাৰ অসমীয়া মহিলাক বাংলাদেশীত ভৰিত ধৰাইছে, এইটোৱে হয় আৰু আমাৰ নিজৰ আৰু একো নাই আৰু। এইটো গোবৰ খাই আৰু এইটো আৰু গোবৰে যি ক'ব আমি সেইটোৱে মানিম আৰু। গোবৰৰ ব্ৰেইনবোৰতো চব একেই হয়। গতিকে এজন গোবৰুৱা ব্ৰেইনে যদি এটা কথা কৈ দিয়ে, বাকী গোবৰুৱা ব্ৰেইন চব একেই হৈ যাবনে নাই? গতিকে এই গোবৰ খোৱা ব্ৰেইনখিনি চব এক। নেতা মন্ত্ৰী যে কোনো বাকী নাই গোবৰ খাবলৈ, এতিয়াহে মই গম পাইছোঁ কথাটো। মানে আনক দেখুৱাওঁতে নিজেও খাই দিছে আৰু টেষ্ট কৰি পেলাই, দেখুৱাব লাগিবতো খাই পেলাই। গতিকে সেই গোবৰ খোৱা মানুহখিনি আজি নিজকে যেতিয়া ফুটনি মাৰি গৈ আছে, এদিন দেখিব এহেঁতকহে আচলতে মানুহে, এহেঁতি ভাৰতৰ বা সংবিধান নজনা মানুহ বুলি উভতি এহেঁতকহে বাংলাদেশী বা বিদেশী বুলি খেদিব। হয়তো বদৰুদ্দিন আজমলে এহেঁততকৈ সংবিধান বেছি জানে ভাৰতৰ, সেইকাৰণে হয়তো বদৰুদ্দিন আজমলৰ অভদ্ৰামী নাই। আৰু সেইকাৰণে বদৰুদ্দিন আজমলে অভদ্ৰামী কৰিব পাৰে, একো ঘেণ্টা কৰিব নোৱাৰে, কিয়নো গোটেই বিশ্বত তেওঁৰ লিংক আছে। তেওঁৰ পিছত বহুত মানুহ আছে, যিমানখিনি মানুহ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পিছতো নাই। গতিকে সেইজন মানুহক তুচ্ছ তাচ্ছিল্য কৰি থাকি কিবা লাভ আছে? আপুনি যাওকচোন, গোটেই ভাৰতবৰ্ষ ঘূৰক, কেইজন চিনাকি ওলাব আপোনাৰ? কিন্তু বদৰুদ্দিন আজমলক সকলোৱে চেলুট মাৰিব, কিন্তু বদৰুদ্দিন আজমলৰ 1000টা ব্যৱসায় আছে বিশ্বৰ ভিতৰত। আপোনালোকৰ নিচিনা জাতিটোক লুটি পুটি খাই থকা কম মগজুৰ মানুহ নহয়। বুঢ়া হৈ গ'ল, দেখিছেনে? দাড়ি চুলি পকা, ইয়ালৈকে দাড়ি। আৰু দাড়িটো কিয় জানে? তেওঁ মতা মানুহ, তাৰেই পৰিচয়। মোৰো দাড়ি চাইছে, মতা মানুহ। আপোনালোকৰ নিচিনা গজুতেও মাইকী নিচিনা বনাই পলিচ কৰি 17-18 বছৰীয়া ডেকা ল'ৰা বনিবলৈ আমাৰ সময় নাই। এইফালে গলৰ মাঙ ওলমি গ'ল, ছাল সুতুৰা পৰি গ'ল, আৰু মুখত দাড়ি নাই। তহঁতৰ চেহেৰা দেখিলেই মানুহে গম পায় যে তহঁত কিমান চৈতান আৰু তহঁতি কি ধান্দাত মানে ৰাজনীতি কৰি আছ। তহঁতি মাইকী আৰু টকা আৰু চুৰ কৰা ধান্দা দেখোন, তাৰ বাহিৰে একো ঘেণ্টা নাই। ভাবিছোঁ উজনিত বদৰুদ্দিন আজমল সোমাই গ'ল, আমাক এতিয়া ৰাইজে খেদিব। গতিকে ইমানতে আমি কিবা এটা কৰোঁ, হিন্দু মুছলমানৰ ৰাজনীতিটো নাইকিয়া হৈ গুচি যাব এই চান্সতে। গতিকে অন্য কোনো টপিক নাই, এটাই টপিক, মানুহসকলে সেৱা জনাইছে, এয়া ভৰিত ধৰাইছে বুলি কৈ পেলাই আমি অকণমান মানুহৰ মাজত আৱেগ কৰি দিওঁ। এইটো চান্সতো যদি অসমীয়াৰ তেজ গৰম নহয়, তেতিয়া কেতিয়া হ'ব? এনেকৈ উঠাই দিওঁ, তেতিয়াহে ৰাইজে আমাৰ গৰু চুৰ কৰা টপিকটো পাহৰি যাব। আৰে গৰু যেতিয়া চুৰ কৰিব পাৰে, যি গৰু চুৰ কৰিব সি খাবও, কাৰণ যি গাহৰি নাখায় সি গাহৰি চুৰ কৰিবলৈ নাযায়। এই গৰু চুৰ এই সোপা বামুণ চামুণ এনেই এইবোৰ নামত এইবাৰ চবেই গৰু খাই কাৰণে গৰু বন্ধ কৰিছে। মাংসৰ দামটো কমক, নিজৰ ব্যৱসায় হ'ব আৰু নিজেও খাব। এই গৰু খোৱাৰ কাৰণে যিখিনিয়ে গৰু খাই আজি সেইখিনিয়ে বদৰুদ্দিনৰ বিৰোধিতা কৰি আছে, কাৰণ গৰুৰ সকলো বস্তুৱেই সিহঁতৰ মগজুত সোমাই গ'ল, সেইকাৰণে সিহঁতৰ মগজুৱে কাম নকৰা হ'ল। গতিকে এই থাৰ্ড ক্লাছ, এই ফাল্টু, এই দগবাজ নেতা মন্ত্ৰী, এই দেশৰ জাতিক লুটিপুটি খোৱা। এতিয়া মই একাংশ মানুহক সুধি আছোঁ, কংগ্ৰেছৰ দিনত যে কিবা এটা বস্তু বা দাম বাঢ়িলে, পিঁয়াজৰ দাম বাঢ়িলে ডিঙিত মালা পিন্ধি লয়, এইখন চৰকাৰ দিনত যে বাঢ়িছে, কি হ'ল আপোনালোকৰ গমগতিয়ে নাই নে? ইয়াতো ভেলেকিবাজ কৰি মন মগজু কিনি লৈ পেলাই বস্তুৰ দাম বঢ়াই আছে নেকি? ডেইলি প্ৰতিটো বস্তুত এই 5 টকা 10 টকা 5 টকা 10 টকা বাঢ়ি এটা বস্তুৰ দাম 20 টকা 25 টকা বাঢ়ি গ'ল আগতকৈ। দেখা নাই বদৰুদ্দিন আজমলক কোনে ভৰিত ধৰিলে, তাৰ পোকৰ কোনে চিলেকিলে, তাক চাই ফুৰিছ, কিন্তু এই চৰকাৰ যে লুটি পুটি নিজৰ জাতিটোক খাই আছে তাক দেখা নাই, তাক চকু পৰা নাই। ৰামবাল গজিলে নেকি? চকুৰ চেলাউৰিৰ পৰা একেবাৰে থুতৰিলৈকে বালে ভেৰি ধৰিছে নেকি ৰামবালে? তহঁতৰ কুত্তাৰ জাতত কথা ক'ব নাজানো, ক'ত কিনি গৈছে নাজানো, এটকা পইচা আনক সহায় কৰাৰ এটা মন নাই, কঞ্জুচৰ হাৰ্দি, আৰু কোনোবাই দিয়া দেখি তহঁতৰ পকৰ ফাটিছে। এইবিলাক অযথা কথা বতৰা কৈ পেলাই মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিবি, নহ'লে ঘুচিয়াই মানে চেহেৰা বদলি কৰিম, চেপ বদলি কৰিম মুখৰ। যিহেতু ময়ে আছিলোঁ, মানে গৰুৰ মুখীয়া মানুহ গাহৰি মুখীয়া কৰি দিম, পিটি গেলা। এনেকুৱা অভদ্ৰামী কথা বতৰা সদায় নুশুনো। তাৰমানে ফেচবুকটো খুলিছোঁ আমি, বেলেগ কিবা এটা দেশৰ চাওঁ, কিবা এটা হেৰি পাওঁ, একেটা টপিক ডেইলি বাজি আছে, যাতে বদৰুদ্দিন আজমলে ক্ষমা নোখোজালৈকে তাৰমানে এইটো নেৰে।
ক্ষমা খোজাই দিম, মই খোজাই দিম বদৰুদ্দিন আজমলক ক্ষমা। গোটেই মানে আমাৰ উজনিৰ যিমানখিনি আছে সকলো মানুহ ওলাই পেলাই বদৰুদ্দিন আজমলক ক্ষমা খোজাই দিম। কিন্তু বদৰুদ্দিন আজমলে যিমানখিনি টকা ব্যয় কৰিলে সেই টকাখিনি যদি ক্ষমা খুজিবলৈ কোৱা মানুহখিনি আকৌ উভতাই দিব পাৰে, তেতিয়া বদৰুদ্দিন আজমলক আমি ক্ষমা খোজাবলৈ টেনশ্যন নলওঁ। কুণ্ঠা বোধেই নকৰোঁ যে আপুনি যিমান টকা দিলে উজনিৰ ৰাইজক, তো সকলোখিনি আমাৰ এই নেতা মন্ত্ৰীকেইজনে ঘূৰাই দিছে, সকলোখিনিয়ে আমাৰ সংগঠনৰ নেতাকেইজনে ঘূৰাই দিছে। এওঁলোকে আপুনি মানে অসমীয়া মানুহে ভৰিত ধৰা তেওঁলোকে বিচৰা নাই, সেইকাৰণে আপোনাৰ টকাকে ঘূৰাই দিছে। আপুনি তেওঁ মানুহখিনিক ক্ষমা খোজক যে মোক যে ভৰিত ধৰিলে তাৰ বিনিময়ত মই ক্ষমা খুজিছোঁ। তেতিয়া মানি ল'ম বৰ মতা কেলা, তেতিয়া মানি ল'ম দেশৰ জাতিৰ হকে চিন্তা কৰা মানুহ বুলি, অসমীয়া বুলি। মুখেৰে বেল বেল পেল পেল ৰাইজেও দিয়া টকাকেইটাকৰ মডেল হাউচিং বনাব খুজিছ, জাতিৰ নামত খৰচ কৰা নাই। মডেল হাউচিং বনাবি কৰি বিদেশী আহিব তাত থাকিব, আৰু অসমীয়ালৈ উঠা পইচা কেইটকা তহঁতি সেয়া কাম কৰি আছ। আৰু কি কৈছে বদৰুদ্দিন আজমলে সহায় কৰা দেখি তহঁতৰ পোকৰ ফাটিছে। পোকৰ ফটাৰ কাৰণে তহঁতি জ্বলি পুৰি অৱস্থা নাই। দে বদৰুদ্দিন আজমলে যিখিনি দান কৰিলে কিন্তু তহঁতি দে, ঘূৰাই দে। ঘূৰাই দিলে বদৰুদ্দিন আজমল উজনিৰ পৰা গুচি যাব নহয়। তহঁতৰ সহায় নেদেখা দেখিহে তেওঁ বাৰে বাৰে আহি আছে। চৰকাৰে দিয়া টকাখিনি, চৰকাৰক জমা কৰা টকাখিনি চৰকাৰে হাউচিং বনাব খুজিছে, তাত খৰচা কৰা নাই। চৰকাৰ এনেকুৱা মানে অভদ্ৰ ননচেন্স চৰকাৰ যে নামঘৰক মানে লষ্ট হোৱা টকাখিনি দিম আমি, কিন্তু মছজিদত নিদিওঁ। এয়াহে হিন্দুত্ববাদ চৰকাৰ। চালা, হিন্দুত্ববাদ যদি চৰকাৰেই হয় তেতিয়া সেই বানপানীতো হিন্দু মানুহ বহুত উঠি গৈছে, হিন্দু মানুহ বহুতৰ কষ্ট হৈছে। তাত কিয় দিয়াগে নাই? তাতো তহঁতি হিন্দু মুছলমান চাবৰ কাৰণে আচলতে লেট কৰি দিলি, নহ'লে প্ৰথমতেই গলিহেঁতেন যে কোন কেনেকুৱা মানুহ উঠি গৈছে চাব লাগিব। সেই বদৰুদ্দিন আজমল এজন নিকামনৰ মানুহ, সৎ মানুহ হয়, মানৱতা ধৰ্ম থকা মানুহ হয়। তেওঁ মুছলমান বুলি মিয়া বুলি ক'লে, তহঁতি ক'লে আমি নেমানো। তেওঁৰ প্ৰকৃত মানুহ হয়, মানৱ ধৰ্ম তেওঁৰ হৃদয়ত আছে। তেওঁৰ হৃদয়ত মুছলমান বা হিন্দু ধৰ্ম নাই। তহঁতৰ নিচিনা গুৰাবী নহয়, তহঁতৰ নিচিনা নিজে হাগি নিজে খোৱা এটা খেচেৰা নহয়। বুজি পালি? গতিকে আমাৰ হিন্দু মাজতো বহুত হিন্দু আছে, যিখিনি হিন্দুৱে মানুহৰ হিচাপে মানে দান কৰিছে, সেইকাৰণেতো ইমান কোটি টকা চৰকাৰী সাহায্য পুঁজিত উঠিল। কিন্তু তহঁতৰ নিচিনা গোলামী, তহঁতৰ নিচিনা নিজেই খোৱা একাংশ মন্ত্ৰীৰ মুখত মই মানে বাহিৰ মুখত থু পেলাম আচলতে, বাকীটো বাদ দে। চৰ কৰি মুতি দিওঁ তহঁতৰ নিচিনা নেতা মন্ত্ৰী একাংশৰ মুখত। সকলো নহয়, একাংশৰ কথা কৈ আছোঁ। যি একাংশৰ মগজুত মাল নাই, গৰু মুত আৰু গোবৰ লৈ চলি আছে, সেই একাংশক কৈছোঁ। তো জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় আই অসম। আমি যোৰহাট মানুহ সহায় কৰিবলৈ গৈছোঁ, তেতিয়া আমাক কৈ আছে আকৌ বিজেপিৰ বি টিম। অ' ভাই, আজি নগাঁও লোকসভাত নিৰ্বাচন হ'বলৈ গৈ আছে। কাৰ কাৰণে? এই কংগ্ৰেছৰ ভিতৰত থকা বিজেপিৰ বি টিমটোৱে তাৰ পৰা টিমটো সলনি কৰি এই টিমত যোগদান কৰাৰ কাৰণে আজি তাতে নিৰ্বাচন হ'বলৈ গৈ আছে। বদৰুদ্দিন আজমল, আছৰাফুল হুছেইন, হাফিজ ৰফিকুল, UDF দলৰ কোনো নেতাই UDF এৰি গৈ বিজেপিত যোগদান কৰি কেতিয়াও সাংসদ বিধায়ক হ'ব পৰাৰ কোনো পথ নাই, যাৰ কাৰণে আমাৰ কোনো সুযোগো নাই। বৰঞ্চ কংগ্ৰেছৰ পৰা প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, ভুৱনেশ্বৰ কলিতা, এইদৰে প্ৰতিবোৰ নেতা যিসকল কংগ্ৰেছক সন্মুখৰ পৰা নেতৃত্ব দিছিল, তেওঁলোকে ডাঙৰ ডাঙৰ কথা কৈছিল, যিসকলৰ নাম ডাঙৰ ডাঙৰ হৰফেৰে কাকত আলোচনীত ওলাইছিল, তেওঁলোকে গৈ বিজেপিত যোগদান কৰি তাৰ পৰা মন্ত্ৰী, বিধায়ক, সাংসদ হৈছে। গতিকে আমাক বি টিম ক'ব নালাগে, আমি বি টিম নহয়। আপোনালোকৰ মাজত মুখ্যমন্ত্ৰী হওঁ সিদিনা কোৱা 6জন বিধায়ক কোন আছে যিসকল বিজেপিৰ কথাটো উদ্ভৱ কৰে? আপোনালোকৰ ওচৰত যদি তালিকা নাই, AIUDF দলে সেই তালিকা দিব, অতি তথ্য প্ৰমাণ সহকাৰে তালিকা দিব। কওক, চেলেঞ্জ কৰক যে কংগ্ৰেছৰ 18জন বিধায়কৰ ভিতৰত কোন কোন বিজেপিৰ লগত হানি পিটি একেলগে একে বিচনাত থকা, একেলগে খোৱা, একেলগে কথা কোৱা, কোনে কংগ্ৰেছৰ মিটিঙৰ অডিঅ' লিক কৰে, কোনে ভিডিঅ' লিক কৰে, তাৰ প্ৰমাণ সহকাৰে UDF দিব পাৰিব। আজি বিজেপিত যোৱাৰ কাৰণে, বিজেপিক সহায় কৰাৰ কাৰণে, বিজেপিত যোৱাৰ কাৰণে পথ সুগম গৌৰৱ গগৈ ডাঙৰীয়াৰ হৈ আছে। বদৰুদ্দিন আজমল চাহাবৰ তেনেকুৱা কোনো সুগম পথ নাই, তেনেকুৱা অভিসন্ধিও নাই, তেনেকুৱা ইণ্টেনশ্যনো নাই, তেনেকুৱা ইচ্ছাও নাই, তেনেকুৱা আকাংক্ষাও নাই। গতিকে AIUDFক বাৰম্বাৰ এই ধৰণৰ অপমানসূচক, তিৰ্যক আৰু গোকাত অসত্য কথাৰে অপমানিত কৰিবলৈ চেষ্টা নকৰিব। আমি মজলুম মেহনতি শ্ৰমজীৱী মানুহৰ দল, আমি বঞ্চিত মানুহৰ হক আৰু অধিকাৰৰ হকে বিগত 20 বছৰে যুঁজ কৰি আহিছোঁ, আৰু অনাগত সময়ত আমাৰ এই যুঁজ চলি থাকিব। বিধানসভাৰ ভিতৰে বাহিৰে সংসদত AIUDF দলে বিগত 20টা বছৰে কি ভূমিকা গ্ৰহণ কৰিছে বঞ্চিত মজলুম মানুহৰ কাৰণে, সেই কথা অসমবাসী জনগণে নিশ্চিতভাৱে জানে। গতিকে বন্ধুসকল, কংগ্ৰেছ দলে AIUDF দলটোৰ বিৰুদ্ধে যুঁজি আছে আজিও। যি সময়ত বন্যাক্ৰান্তৰ কাষত থিয় হ'ব লাগিছিল, যি সময়ত তেওঁলোকক সহায় কৰিব লাগিছিল, সেই সময়ত সেইবিলাক নকৰি বদৰুদ্দিন আজমল চাহাবৰ পিছত লাগি আছে। একেইদৰে একেই সুৰত তেওঁলোকৰ গুৰু শিষ্য মিলনৰ দৰে লুৰিণজ্যোতি গগৈয়ে বদৰুদ্দিন আজমল চাহাবক সমালোচনা কৰিছে। কিয়? আমি কৈছোঁ প্ৰথমত, আজিও কওঁ, সদায় কম যে যোৰহাট, শিৱসাগৰত আমাৰ কোনো ৰাজনৈতিক প্লানিং নাই, কোনো একো নাই। হয়, সান্দহ খোৱা বালি তল পৰিছে,
যি বদৰুদ্দিন আজমলক ভয় দেখুৱাই শিৱসাগৰ যোৰহাটৰ পৰা ভোট একগোট কৰি লৈ যোৱা হৈছিল। এটা সময়ত কংগ্ৰেছে কৰিছিল আৰু এটা সময়ত বিজেপিয়ে কৰি আছে। আৰু যেতিয়া আজমল চাহাবে তাতে বিৰাজমান হৈছে, যেতিয়া যোৰহাট শিৱসাগৰত থাকিছে, তেতিয়া আজমল চাহাবক কাষৰ পৰা পায়, আজমল চাহাবৰ মহানুভৱতা চাই তাৰে মানুহৰ ধাৰণা সলনি হৈছে, মন্তব্য সলনি হৈছে, নেৰেটিভ সলনি হৈছে। এই নেৰেটিভত যদি কোনোবাই ভয় পাইছে তেনেহ'লে আমাৰ ক'বলগীয়া নাই। আজমল চাহাব আৰু মানুহৰ দিলে দিলে বসবাস কৰক। আজমল চাহাব প্ৰতিজন অসমবাসী জনগণৰ হৃদয়ত বসবাস কৰক, আমি কামনা কৰিম। আজমল চাহাব আপুনি আৰু কাম কৰক, আৰু আগুৱাই যাওক। গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে, এই বান বিভীষিকাৰ মাজত চাৰিওপিনে যেতিয়া আৰ্তনাদ, চাৰিওপিনে যেতিয়া যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউবাসী জনগণে পানীত উপঙি আছিল, তেতিয়া তেওঁলোকৰ কাষত যোৰহাট লোকসভাৰ সাংসদে থিয় হোৱা নাছিল। তেওঁলোকৰ কাষত অতি সংবেদনশীলতাৰে আৰু দুহাতেৰে যিমান পাৰে মানুহক সহায়ৰ মানসিকতা লৈ AIDF দলৰ প্ৰধান হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে তেওঁলোকৰ কাষত থিয় হৈছিল। আৰু আজি প্ৰায় 4 সপ্তাহ চলি থকা সময়ত, 4 সপ্তাহ বান বিভীষিকাৰ পৰা আজিও বদৰুদ্দিন আজমল চাহাব শিৱসাগৰত বিদ্যমান আৰু তাতে ৰিলিফৰ কাম, মানুহক সহায় সহযোগিতাৰ কাম কৰি আছে। আৰু যি সময়ত যোৰহাট লোকসভাৰ স্থানীয় সাংসদ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া বদৰুদ্দিন আজমল চাহাব ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিছিল, যেতিয়া যোৰহাট লোকসভাবাসী মানুহক বন্যাক্ৰান্তক সহায় কৰাৰ বাবদ যেতিয়া জনগণৰ হৈ ধন্যবাদ দিব লাগিছিল, সেই সময়ত এজন জনপ্ৰতিনিধি হৈও বদৰুদ্দিন আজমল চাহাবে তাতে সহায় কৰিবলৈ যোৱাৰ মাজত তেখেতে পলিটিকেল ইণ্টেনশ্যন বিচাৰি পাইছে। ইয়াত দুৰ্ভাগ্য। আজি যোৰহাট, শিৱসাগৰ, চৰাইদেউৰ মানুহে যেনেকুৱাকৈ বদৰুদ্দিন আজমল চাহাব প্ৰশংসা কৰিছে, তেখেতৰ কাম কাজক শলাগ লৈছে, সেই সময়ত ক'তো সমালোচনা কৰা গৌৰৱ গগৈ ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ, আমি জনাই দিব বিচাৰিছোঁ যে আমি AIDF দল বা হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব, আমি জমিয়ত উলেমা, আমি আজমল ফাউণ্ডেশ্যন কোনেও তাতে ৰাজনৈতিক ইণ্টেনশ্যন লৈ যোৱা নাই। আমাৰ কোনো ৰাজনৈতিক ইণ্টেনশ্যন নাই। আমি আমাৰ ভাই, আমাৰ ৰঙা তেজৰ মানুহ তাতে বিপদাপন্ন হৈছে, কেতিয়াও কাহানিও নেদেখা সেই বান বিভীষিকাৰ মাজত ডুবি থকা মানুহখিনিক সহায়ৰ হাত আগবঢ়াবলৈ আমি তাতে গৈছিলোঁ। আমি মানুহক আজিৰ দিনলৈকে সহায় কৰি আছোঁ। আৰু সেই সময়ত আজমল চাহাবক এই ধৰণে অপমান কৰাটো গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে শোভা পোৱা নাই। তেখেতে এই কথা উঠাই ল'ব লাগে, তেখেতে ক্ষমা বিচাৰিব লাগে বদৰুদ্দিন আজমল চাহাবৰ ওচৰত, আৰু বৰঞ্চ গৌৰৱ গগৈ ডাঙৰীয়াক আজমল চাহাবক ধন্যবাদ আৰু প্ৰশস্তি জনাব লাগে। আজি গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতে কৈছে, সেই একেই প্ৰসংগত যেতিয়া আমি যোৰহাট মানুহক সহায় কৰিবলৈ গৈছোঁ, তেতিয়া আমাক কৈ আছে আকৌ বিজেপিৰ বি টিম। অ' ভাই, আজি নগাঁও লোকসভাত নিৰ্বাচন হ'বলৈ গৈ আছে। কাৰ কাৰণে? এই কংগ্ৰেছৰ ভিতৰত থকা বিজেপিৰ বি টিমটোৱে তাৰ পৰা টিমটো সলনি কৰি এই টিমত যোগদান কৰাৰ কাৰণে আজি তাতে নিৰ্বাচন হ'বলৈ গৈ আছে। বদৰুদ্দিন আজমল, আশৰাফুল হুছেইন, হাফিজ ৰফিকুল, UDF দলৰ কোনো নেতাই UDF এৰি গৈ বিজেপিত যোগদান কৰি কেতিয়াও সাংসদ বিধায়ক হ'ব পৰাৰ কোনো পথ নাই, যাৰ কাৰণে আমাৰ কোনো সুযোগো নাই। বৰঞ্চ কংগ্ৰেছৰ পৰা প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, ভুৱনেশ্বৰ কলিতা, এইদৰে প্ৰতিবোৰ নেতা যিসকল কংগ্ৰেছক সন্মুখৰ পৰা নেতৃত্ব দিছিল, তেওঁলোকে ডাঙৰ ডাঙৰ কথা কৈছিল, যিসকলৰ নাম ডাঙৰ ডাঙৰ হৰফেৰে কাকত আলোচনীত ওলাইছিল, তেওঁলোকে গৈ বিজেপিত যোগদান কৰি তাৰ পৰা মন্ত্ৰী, বিধায়ক, সাংসদ হৈছে। গতিকে আমাক বি টিম ক'ব নালাগে, আমি বি টিম নহয়। আপোনালোকৰ মাজত মুখ্যমন্ত্ৰী হওঁ সিদিনা কোৱা 6জন বিধায়ক কোন আছে যিসকল বিজেপিৰ কথাত উৎসাহ কৰে? আপোনালোকৰ ওচৰত যদি তালিকা নাই, AIDF দলে সেই তালিকা দিব, অতি তথ্য প্ৰমাণ সহকাৰে তালিকা দিব। কওক, চেলেঞ্জ কৰক যে কংগ্ৰেছৰ 18জন বিধায়কৰ ভিতৰত কোন কোন বিজেপিৰ লগত হানি পিটি একেলগে একে বিচনাত থকা, একেলগে খোৱা, একেলগে কথা কোৱা, কোনে কংগ্ৰেছৰ মিটিঙৰ অডিঅ' লিক কৰে, কোনে ভিডিঅ' লিক কৰে, তাৰ প্ৰমাণ সহকাৰে UDF দিব পাৰিব। আজি বিজেপিত যোৱাৰ কাৰণে, বিজেপিক সহায় কৰাৰ কাৰণে, বিজেপিত যোৱাৰ কাৰণে পথ সুগম গৌৰৱ গগৈ ডাঙৰীয়াৰ হৈ আছে। বদৰুদ্দিন আজমল চাহাবৰ তেনেকুৱা কোনো সুগম পথ নাই, তেনেকুৱা অভিসন্ধিও নাই, তেনেকুৱা ইণ্টেনশ্যনো নাই, তেনেকুৱা ইচ্ছাও নাই, তেনেকুৱা আকাংক্ষাও নাই। গতিকে AIDFক বাৰম্বাৰ এই ধৰণৰ অপমানসূচক, তিৰ্যক আৰু গোকাত অসত্য কথাৰে অপমানিত কৰিবলৈ চেষ্টা নকৰিব। আমি মজলুম, মেহনতী, শ্ৰমজীৱী মানুহৰ দল। আমি বঞ্চিত মানুহৰ হক আৰু অধিকাৰৰ হকে বিগত 20 বছৰে যুঁজ কৰি আহিছোঁ।
আৰু অনাগত সময়ত আমাৰ এই যুঁজ চলি থাকিব বিধানসভাৰ ভিতৰে বাহিৰে সংসদত AIUDF দলে বিগত 20টা বছৰে কি ভূমিকা গ্ৰহণ কৰিছে বঞ্চিত মজলুম মানুহৰ কাৰণে সেই কথা অসমবাসী জনগণে নিশ্চিতভাৱে জানে গতিকে বন্ধুসকল কংগ্ৰেছ দলে AIUDF দলটোৰ বিৰুদ্ধে যুঁজি আছে আজিও যি সময়ত বন্যাক্ৰান্তৰ কাষত থিয় হ'ব লাগিছিল যি সময়ত তেওঁলোকক সহায় কৰিব লাগিছিল সেই সময়ত সেইবিলাক নকৰি বদৰুদ্দিন আজমল চাহাবৰ পিছত লাগি আছে একেইদৰে একেই সুৰত তেওঁলোকৰ গুৰু শিষ্য মিলনৰ দৰে লুৰিণজ্যোতি গগৈয়ে বদৰুদ্দিন আজমল চাহাবক সমালোচনা কৰিছে কিয় আমি কৈছোঁ প্ৰথমতো আজিও কওঁ সদায় কম যে যোৰহাট শিৱসাগৰত আমাৰ কোনো ৰাজনৈতিক প্লানিং নাই কোনো একো নাই হয় সান্দহ খোৱা বালি তল পৰিছে যি বদৰুদ্দিন আজমলক ভয় দেখুৱাই শিৱসাগৰ যোৰহাটৰ পৰা ভোট একগোট কৰি লৈ যোৱা হৈছিল এটা সময়ত কংগ্ৰেছে কৰিছিল আৰু এটা সময়ত বিজেপিয়ে কৰি আছে আৰু যেতিয়া আজমল চাহাবে তাতে বিৰাজমান হৈছে যেতিয়া যোৰহাট শিৱসাগৰত থাকিছে তেতিয়া আজমল চাহাবক কাষৰ পৰা পায় আজমল চাহাবৰ মহানুভৱতা চাই তাৰে মানুহৰ ধাৰণা সলনি হৈছে মন্তব্য সলনি হৈছে নেৰেটিভ সলনি হৈছে এই নেৰেটিভত যদি কোনোবাই ভয় পাইছে তেনেহ'লে আমাৰ ক'বলগীয়া নাই আজমল চাহাব আৰু মানুহৰ দিলে দিলে বসবাস কৰক